ছাত্ৰ ছাত্ৰীসকল আমি অপৰিমেয় আৰু পৰিমেয় সংখ্যা এনেকুৱা ধৰণৰ বাস্তৱ সংখ্যাবোৰৰ বিষয়ে আলোচনা কৰি আছিলোঁ। পৰিমেয় সংখ্যাবোৰে তোমালোকে নিশ্চয় জানা পৰিমেয় সংখ্যা বুলিলে কি হয়। পৰিমেয় সংখ্যা হৈছে এনেকুৱাবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ, হয়নে? যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব পাৰোঁ আৰু সেই সংখ্যাবোৰৰ p2 হৈছে এটা অখণ্ড সংখ্যা, q2 হৈছে এটা অখণ্ড সংখ্যা, কিন্তু এটা কথা মনত ৰাখিব লাগিব q not equal to 0। তেতিয়া কি হ'ব, সংখ্যাটোক আমি কি বুলি ক'ব পাৰিম, পৰিমেয় বুলি ক'ব পাৰিম। কিন্তু অপৰিমেয় সংখ্যা কি, যিবোৰ সংখ্যাক আমি p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ, য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q not equal to 0। এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, মানে পৰিমেয় সংখ্যাবোৰক দশমিকৰ ৰূপত লিখিব পাৰোঁ, অপৰিমেয় সংখ্যাবোৰক আমি দশমিকৰ ৰূপত লিখিব পাৰোঁ। এতিয়া পৰিমেয় সংখ্যাবোৰক দশমিক ৰূপত যদি লিখোঁ তাতে দুটা কথা হ'ব, হয়তো পৰিসমাপ্ত হ'ব, হয়তো পৰিসমাপ্ত মানে সমাপ্তি ঘটিছে, পৰিসমাপ্ত, নহ'লে হ'ব লাগিব অপৰিসমাপ্ত, পৰিসমাপ্ত নহ'লে অপৰিসমাপ্ত। ইয়াৰ বাহিৰে আৰু বেলেগ অপশ্যন নাই। অপৰিমেয় সংখ্যাবোৰ যেতিয়া হ'ব, তেতিয়া অপৰিমেয় সংখ্যা হ'বলৈ হ'লে পৰিসমাপ্ত হ'বই নোৱাৰে, কাৰণ পৰিমেয় সংখ্যাবোৰে কি হৈ গ'ল, পৰিসমাপ্ত হৈ গ'ল। পৰিমেয় সংখ্যাবোৰ পৰিসমাপ্ত হৈ গ'ল, যদি অপৰিমেয় সংখ্যাবোৰো পৰিসমাপ্ত হয় তেতিয়াহ'লে আমি স্পেচিফিকেলি সিহঁতক কি কৰিব নোৱাৰিম, ডিফাৰেঞ্চিয়েটে কৰিব নোৱাৰিম। সিহঁতৰ মাজৰ যিটো পাৰ্থক্য থাকিব সেই পাৰ্থক্যটোৱে উলিয়াব নোৱাৰিম। সেইটো কাৰণে অপৰিমেয় সংখ্যাবোৰ সদায় কি হ'ব লাগিব, অপৰিসমাপ্ত হ'ব লাগিব। এতিয়া কথাটো আহিলে অপৰিসমাপ্ত লিখি দিলোঁ হয়, কিন্তু পৰিমেয় সংখ্যাৰো দশমিক বিস্তৃতি অপৰিসমাপ্ত, আকৌ অপৰিমেয় সংখ্যাৰো দশমিক বিস্তৃতি অপৰিসমাপ্ত, তাত নিশ্চয় আৰু কিবা এটা থাকিব লাগিব। এতিয়া অপৰিসমাপ্ত হৈ গ'ল। ইয়াত অপৰিসমাপ্তৰ লগত কি আছে, পুনৰাৱৰ্তিত, মানে পুনৰাৱৰ্তন ঘটি থাকে। কিছুমান অংক বা কিছুমান অংকৰ গোটৰ অনবৰতে কি হৈ থাকিব, পুনৰাবৃত্তি ঘটি থাকিব। কিন্তু অপৰিসমাপ্তত কি হ'ব, অপুনৰাবৃত্ত। ইয়াত পুনৰাবৃত্তি নঘটেই। এতিয়া উদাহৰণ চাই লওঁ, পৰিসমাপ্ত যিকোনো তোমালোকে দিলে হ'ল 1.235, ইয়াতে শেষ আৰু দশমিক আছে ইয়াতে শেষ, গতিকে সেইটো কি হ'ব, পৰিসমাপ্ত হ'ব। পৰিসমাপ্ত হোৱাৰ লগে লগে কি হ'ব, পৰিমেয় হ'ব। অপৰিসমাপ্ত পুনৰাৱৰ্তিত, অপৰিসমাপ্ত হ'ব লাগিব কিন্তু পুনৰাৱৰ্তিত হ'ব লাগিব, মানে তাতে এটা অংক বা তাতকৈ বেছি অংকৰ গোট কি হৈ থাকিব লাগিব, ৰিপিট হৈ থাকিব লাগিব। এটা অংক ৰিপিট হোৱা দেখুৱাইছোঁ, ধৰি লোৱা 0.666, এইটো গৈ আছে, এইটোকে আমি কি বুলি লিখোঁ, 0.6 বাৰ বুলি লিখি থওঁ। আকৌ দুটা অংক ৰিপিট হৈ থকা দেখোঁ, 1.23 ডট এনেকৈ গৈ আছে, গতিকে এইটোক লিখিব পাৰোঁ 1.23, যিহেতু 2 আৰু 3 ৰিপিট হৈ আছে এনেকৈ দিব পাৰোঁ। অপৰিমেয়ত কি হ'ব, অপৰিসমাপ্ত অপুনৰাৱৰ্তিত, দিয়া 1 পইণ্ট দি ল'লা, অপৰিসমাপ্ত বুলি হোৱাৰ লগে লগে এইটোতো গৈ থাকিবই, হ'ল, শেষ নহয় কেতিয়াও। তাৰপাছত আহিলে অপুনৰাবৃত্ত, মানে এনেকুৱা দিয়া তুমি 0.1, আকৌ 0.01 দি দিয়া, 0.001 দি দিয়া, 0.001 দি দিয়া। মানে আমি কি কৰি আছোঁ, ইয়াত 0 এটা দিলোঁ, আকৌ 2টা দিলোঁ, আকৌ 3টা দিলোঁ, আকৌ 4টা দিলোঁ, তেনেকৈ 0 সংখ্যা বাঢ়ি গৈ আছে। 1 এটা আছে, 0 পাছত এটা 1, ইয়াত আকৌ 2টা 0 পাছত 1, ইয়াত 3টা 0 পাছত 1, ইয়াত 4টা 0 পাছত 1, তাৰপাছত আহিব 5টা 0 পাছত 1, তাৰপাছত আহিব 6টা 0 পাছত 1, মানে সেইটো শেষ নহয়। লগতে তাত পুনৰাবৃত্তিও ঘটি থকা নাই, 0 আছে ঠিকেই, 1 আছে ঠিকেই, কিন্তু এটা স্পেচিফিক গোটৰ কি হৈ থকা নাই, তোমাৰ পুনৰাবৃত্তি ঘটি থকা নাই বা ৰিপিট হৈ থকা নাই। সেইকাৰণে আমি কি বুলি ক'ব লাগিব, এনেকুৱা ধৰণৰ দশমিক বিস্তৃতিটো হৈছে অপৰিসমাপ্ত আৰু অপুনৰাবৃত্ত। আৰু অপৰিসমাপ্ত অপুনৰাবৃত্ত যদি হয় তেতিয়াহ'লে সেইটো কোনটো সংখ্যাত পৰিব, অপৰিমেয় সংখ্যাত পৰিব। এতিয়া ইয়াত চাবা, দুটা সংখ্যা লিখা আছে, এটা ৰুট 2 আৰু এটা পাই। ৰুট 2ৰ দশমিক বিস্তৃতি আমাক দিয়া আছে 1.414213562373 ... কি হৈছে ইয়াত, অবিৰত হৈ আছে, প্ৰথম কথা অবিৰত, শেষ হোৱা নাই। আৰু পুনৰাবৃত্তি ঘটা দেখা পাইছ জানো, পুনৰাবৃত্তিও তাত ঘটা নাই। যদি পুনৰাবৃত্তি ঘটা নাই তেতিয়াহ'লে ৰুট 2 সংখ্যাটো কি হ'ব লাগিব, ৰুট 2 সংখ্যাটো হ'ব লাগিব অপৰিমেয়, হয়নে, অপৰিমেয়। তাৰ পাছতে পাইৰ দশমিক বিস্তৃতিটো চোৱা, পাইৰ দশমিক বিস্তৃতিত কি আছে, 3 আছে, 0.14159, 3.14159 আছে, 26535897 ইয়াতো চোৱা ৰিপিট হোৱা নাই, গতিকে এই সংখ্যাটো কি হয়, অপৰিমেয় হয়, হয়নে?
বাৰু এতিয়া এটা সাধু শুনা, এটা কাহিনী শুনা। কি হৈছিলে আগতে মানুহে কি কৰিছিলে, বস্তুবোৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ নিবলৈ, বস্তুবোৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ নিবলৈ এনেকুৱা ধৰণৰ ঠেলাৰ নিচিনা এখন বস্তু ব্যৱহাৰ কৰিছিলে। এখন ঠাইৰ পৰা এখন ঠাই ধৰি লোৱা A আছে, আন এখন ঠাই B আছে। এতিয়া Aৰ পৰা B লৈ নিওঁতে এনেকুৱা ধৰণৰ এখন কি বুলি ক'ব লাগিব, এখন যানৰ ব্যৱহাৰ কৰিছিলে, হয়নে? এতিয়া এইখন যেতিয়া ব্যৱহাৰ কৰিছিলে তেতিয়া তেখেতসকলৰ এটা প্ৰব্লেম হ'ল, এটা অসুবিধা হ'ল। সেই অসুবিধাটো হ'ল কি, এইটো সম্পূৰ্ণ গোল নোহোৱাৰ বাবে, চকাটো সম্পূৰ্ণ গোল নোহোৱাৰ বাবে এইখনে কি খাবলৈ ধৰিলে, ঠেকেচনি খাবলৈ ধৰিলে এঠাইৰ পৰা আন ঠাইলৈ। যদি বস্তুটো এনেকুৱা হয়, ধৰা বস্তুটো যদি এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব, এইখনে ঠেকেচনি খাব ন, আৰু ঠেকেচনি খালে কি হ'ব, ওপৰত থকা বস্তুবোৰ পৰিব, হয়। সেইটো কাৰণে এইটোৰ অসুবিধাটোৰ তোমাৰ যিটো সমাধান উলিয়াবলৈ কি কৰিলে, মানুহে ভাবিবলৈ ধৰিলে যে এইটো কি কৰিলে ভাল হ'ব। লাষ্টত এটা সেই মানুহখিনি আইডিয়া পালে যে ইয়াৰ মাজত যিডাল ব্যাস আৰু ইয়াৰ যিটো পৰিধি, এই পইণ্টটোৰ পৰা এনেকৈ ঘূৰি আহি এইখিনিলৈকে যিটো পৰিধি, সেইটো পৰিধিটোক মই C বুলি লিখিছোঁ, চাৰ্কামফাৰেঞ্চ, ঠিক আছে। পৰিধি আৰু ব্যাসৰ মাজৰ অনুপাতটো যদি 22/7 হয়, পৰিধি আৰু ব্যাসৰ অনুপাতটো যদি 22/7 হয়, তেতিয়াহ'লে এই বস্তুটো কি হয়, সম্পূৰ্ণৰূপে গোল হ'ব, একদম এটা বৃত্ত আকৃতিৰ হ'ব, ভালদৰে এটা বৃত্ত আকৃতিৰ হ'ব। আৰু তেতিয়া কি হ'ব, এই গাড়ীখনে ঠেকেচনি নাখাব, যাৰ ফলত বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ সহজতে নিব পাৰিব। এতিয়া কথাটো হ'ল, পৰিধি আৰু ব্যাস সিহঁতৰ অনুপাতটো 22/7 পালে। সেই 22/7 যে পালে, সেই 22/7টোকে নাম কি দি দিলে, পাই। পৰিধি আৰু ব্যাসৰ অনুপাতটো পাই হ'ব লাগিব, তেতিয়া কি হ'ব, গাড়ীখন ভালদৰে চলিব। মানে এই যিটো আকৃতি হ'ব, এই আকৃতিটো সম্পূৰ্ণ কি হ'ব, বৃত্ত আকৃতিৰ হ'ব। গতিকে মানুহসকলে পালে পাই ইকুৱেল টু 22/7। কৈছোঁ আমি অপৰিমেয়, ইয়াত আকৌ মই পাইটোক 22/7 P/Q ৰূপত লিখি দিলোঁ। এইটো হৈছে 22টো অখণ্ড সংখ্যা, 7টো অখণ্ড সংখ্যা, 7 0 নহয়, গতিকে এইটোতো P/Q ফৰ্মতে আছে। আৰু P/Q ফৰ্মত যদি আছে তেতিয়াহ'লে ইয়াত পাইটোক আমি কি বুলি ক'ব লাগিব, ইয়াত আমি পাইটোক ক'ব লাগিব পৰিমেয় বুলি, হয়নে? পাইটোক আমি ক'ব লাগিব পৰিমেয় বুলি। কিন্তু একচুৱেলি পাইটো 22/7 সমান নহয়, পাইটো 22/7 সমান নহয়। যদি পাইৰ দশমিক বিস্তৃতি উলিওৱা তেতিয়া তোমালোকে কি পাবা, 3.14159265358 এনেকৈ ধৰণৰ পাই গৈ থাকিবা। কিন্তু পাই যেতিয়া 22/7 লোৱা, অৰ্থাৎ 22/7 এইটোৰ পৰা যদি উলিওৱা 22/7 22 সংখ্যাটোক আমি হাতেৰে যদি হৰণ কৰোঁ তেতিয়া কি পাম, 7 3 গুণ 21, 1 আহিলে 0 আহিব, ইয়াত দশমিক দি দিয়া, 7 গুণ 7, তাৰপাছতে ইয়াত কি আহিব, 3 0, এইটো মই মোহাৰি দিছোঁ। 7 4 গুণ কি হ'ব, 7 4 গুণ হ'ব 28, 2 0, তাৰপাছতে আহিব 7 2 গুণ কিমান, 14, 6 আহিলে 0, 7 8 গুণ 56, 4 আহিলে 0, 7 5 গুণ 35, 5 আহিলে 0, 7 7 গুণ 49, 49, 1 আহিলে 0, 7 1 গুণ 7, আকৌ বস্তুটো ৰিপিট হৈ গ'ল, 1টো আকৌ কি হ'ব, 1 4 2 8 5 7, তুমি এনেকৈয়ে পাবা। গতিকে ইয়াত কি ৰিপিট হৈছে চোৱা, এটা গোট ৰিপিট হৈছে, অংকৰ গোট এটা, 1 4 2 8 5 7, 1 4 2 8 5 7, আকৌ আহিব 1 4 2 8 5 7। যদি তেনেকুৱা হ'বলৈ হয় তেতিয়াহ'লে এই দশমিক বিস্তৃতিটো কি হ'ব, এই দশমিক বিস্তৃতিটো হ'ব অপৰিসমাপ্ত কিন্তু পুনৰাবৃত্ত, অৰ্থাৎ আমি ক'ব পাৰোঁ যে 22/7 ইজ ইকুৱেল টু 3.142857, ইয়াৰ ওপৰত বাৰ দিলোঁ। গতিকে 22/7টো কি হয়, 22/7টো হয় পৰিমেয়, 22/7 হৈছে পৰিমেয়। কিন্তু আমি যে পাই ইকুৱেল টু 22/7 লিখি থৈছোঁ সেইটো ভুল হয়। তথাপিতো যদি তোমালোকে চোৱা 22/7 দেখিবা, মই ভালকৈ বুজাই দিছোঁ, পাই ইকুৱেল টু আমি কি লিখি আছোঁ, আমি পাই ইকুৱেল টু লিখি আছোঁ 3.14159, এনেকুৱা ধৰণৰ গৈ আছে ন।
আৰু 22/7 22/7 ইকুৱেল টু কি পাওঁ 3.142857 এতিয়া ইয়াত দশমিকৰ পাছত 14 আছে দশমিকৰ আগত 3 আছে ইয়াত দশমিকৰ পাছত 14 আছে দশমিকৰ আগত 3 আছে পাছৰ অংকবোৰ বেলেগ হ'লেও আমি এই পাৰ্টটোহে লৈছোঁ আমি এই পাৰ্টটো লৈ পেলাই কি কৰিছোঁ পাই ইকুৱেল টু 22/7 লিখি আছোঁ যদিও এই পাই সংখ্যাটো হৈছে এটা অপৰিমেয় সংখ্যা আৰু 22/7টো হৈছে এটা পৰিমেয় সংখ্যা ঠিক আছে এইখিনি ক্লিয়াৰ হ'ল এতিয়া গ্ৰীক মনীষী আৰ্কিমিডিছে কি কৰিলে পাই সংখ্যাটো 3.142857তকৈ সৰু বুলি প্ৰমাণ কৰিব পাৰিলে সেইটো মেইন কথা 3.142857 মানে কি হয় এইটো ক'ৰ পৰা আহিলে এইটো আহিছে 22/7ৰ পৰা মানে 22/7ৰ দশমিক বিস্তৃতিতকৈ কি হয় পাই সংখ্যাটো সৰু হয় অৰ্থাৎ পাই সংখ্যাটো 22/7ৰ লগত ইকুৱেল নহয় পাই সংখ্যাটো হৈছে 22/7তকৈ সৰু ঠিক আছে এতিয়া পাই সংখ্যাটোৰ দশমিক বিস্তৃতি আমি কি পাই আছোঁ 3.1459 এনেকৈ পাই গৈ আছোঁ ন এনেকৈ পাই গৈ আছোঁ এতিয়া তোমালোকৰ কিতাপত এটা কথা লিখা আছে যে দশমিকৰ পাছত কিমান অংকলৈকে উলিয়াব পাৰিছে সাইন্টিষ্টসকলে উলিয়াব পাৰিছে কিমানলৈকে পাৰিছে 1.24 ট্ৰিলিয়ন 1.24 ট্ৰিলিয়ন কিন্তু আপডেটেড কথাটো হ'ল যে ত্ৰিমথি মুল্লিকেন নামৰ এজন মানুহে 1.24 ট্ৰিলিয়ন নহয় 50 ট্ৰিলিয়নলৈকে কি কৰিলে উলিয়াব পাৰিলে 50 ট্ৰিলিয়নলৈকে কি কৰিছে 3 পইণ্টৰ পাছত ডিজিট বা অংক উলিয়াব পাৰিছে গতিকে এইটো বহুত ডাঙৰ কথা 1.24 আমাৰ কিতাপত আছে কিন্তু একচুৱেলি এতিয়া কিমানলৈকে হ'ল 50 ট্ৰিলিয়নলৈকে পাৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি আৰু তাত বহুত বেলেগ ধৰণৰ এলগৰিথম ব্যৱহাৰ কৰা হয় আৰু সেই এলগৰিথমবোৰ ব্যৱহাৰ কৰি কি কৰে পাইৰ যিবোৰ দশমিক বিস্তৃতি আছে দশমিক বিস্তৃতিৰ পাছৰ অংকবোৰ উলিয়াবলৈ চেষ্টা কৰে আৰু এতিয়ালৈকে কিতাপত পাইছোঁ আমি 1.24 ট্ৰিলিয়ন কিন্তু একচুৱেলি কৰিছে তোমালোকে যদি চোৱা নেটত তেতিয়া পাবা 50 ট্ৰিলিয়নলৈকে কৰিছে আৰু এজন মানুহে কৰিছিলে সেই মানুহজনৰ নাম কি ত্ৰিমথি মুল্লিকেন উদাহৰণ 10ত কি কৈছে চাবা 1/7 আৰু 2/7 দুটা পৰিমেয় সংখ্যা দিয়া আছে সেই পৰিমেয় সংখ্যা দুটাৰ মাজত থকা এটা অপৰিমেয় সংখ্যা বাছি উলিয়াব লাগে অপৰিমেয় সংখ্যা মানে যিটো p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ এটা সংখ্যা বাছি উলিয়াব লাগে এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে এই সংখ্যাটো আৰু এই সংখ্যাটো দুইটা সংখ্যাৰ আমি দশমিক বিস্তৃতি উলিয়াম দশমিক বিস্তৃতি উলিয়ালে কি হ'ব চোৱা দশমিক বিস্তৃতিটো আমি কেনেকৈ উলিয়াম চাবা দশমিক বিস্তৃতিটো প্ৰথমতে 1/7 কৰি চোৱা 1 7তকৈ সৰু নাযায় আমি 0 পইণ্ট দিব লাগিব ইয়াত শূন্য এটা আহিব 7 গুণ 7 হ'ল 3 0 7 4 গুণ 28 বিয়োগ কৰিলত কি আহিলে ইয়াত 2 আহিলে শূন্য দিলোঁ 7 2 গুণ 14 ইয়াত 6 আহিলে ইয়াত 6 ঠিক আছে ইয়াত 6 অহাৰ পাছত আমি কি কৰিব লাগিব শূন্য দিব লাগিব 7 8 গুণ কি হ'বগৈ 56 ইয়াত 4 আহিব শূন্য তাৰপাছতে লিখিব লাগিব 7 5 গুণ 35 5 0 5 0 লিখিলে 7 7 গুণ 49 1 0 7 1 7 3 0 7 4 গুণ 28 এতিয়া ভালকৈ চোৱা 142,857 আকৌ 14 আহিছে হয়নে গতিকে 142,857 এটুকে কি হৈ থাকিব ৰিপিট হৈ থাকিব বুজি পালা সো 1/7 ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 0.142857 বাৰ 2/7 যে আছে 2/7টো আমি 1/7ৰ পৰাই উলিয়াব পাৰোঁ 2/7টোক আমি এনেকৈ লিখিব নোৱাৰোঁ জানো 2 × 1/7 বুলি লিখিব পাৰোঁ হয়নে 1/7ৰ দশমিক বিস্তৃতিটো এইটো পাইছোঁ গতিকে 2 × আমি 1/7ৰ ঠাইত এইটো লিখিব পাৰোঁ 0.142857 হ'ল এতিয়া চোৱা এতিয়া ভালকৈ চোৱা এইটো বাৰ দিব লাগিব 2 7 গুণ 14 4 2 7 গুণ 14 4 উকলিব 1 2 5 গুণ 10 1 11 1 4 আগত 1 আছে হয়নে ভালকৈ কৰা 142,857 2ৰে কৰিছা 2 7 গুণ 14 4 উকলিব 1 2 5 গুণ 10 1 11 1 উকলিব 1 2 7 গুণ 16 17 7 উকলিব 1 2 গুণ 4 5 আৰু 2 14 28 285714 285714 ওলালে কিন্তু এইটো দশমিকৰ পাছত ওলাব ইয়াত শূন্য এটা থাকিব ইয়াত কি আহি যাব বাৰ আহি যাব এতিয়া 1/7 ইকুৱেল টু কি হ'ল 1/7 ইকুৱেল টু হ'ল 0.142857 বাৰ আকৌ 2/7 কি হ'ল 2/7 মানে হ'ল 0.2857
5714 বাৰ হ'ল এতিয়া এইটো আৰু এইটো এই দুটা কি হয় এই দুটা দশমিক বিস্তৃতিটো হয় আৰু দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ হয় অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত গতিকে ইহঁত দুটা সংখ্যাৰ মাজত থকা এই যি দুটা দশমিক বিস্তৃতি আছে এই দশমিক বিস্তৃতি দুটাৰ মাজত থকা এটা আমি কি উলিয়াব লাগিব অপৰিমেয় সংখ্যা উলিয়াব লাগিব যদি অপৰিমেয় সংখ্যা উলিয়াবলৈ হয় তেতিয়াহ'লে সেই অপৰিমেয় সংখ্যাটো কেনেকুৱা ধৰণৰ হ'ব লাগিব অপৰিমেয় সংখ্যাটো হ'ব লাগিব অপৰিসমাপ্ত আৰু পুনৰাবৃত্তও নহয় পৰিসমাপ্ত নহয় অপৰিসমাপ্ত মানে সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব অপুনৰাবৃত্ত বুলি কৈছে পুনৰাবৃত্তি নঘটে 0.14 আছে ইয়াত 0.28 আছে আমি যদি 0.15 দি দিওঁ 0.15 দিয়াৰ লগে লগে 14তকৈ ডাঙৰ হৈ গ'ল 28তকৈ সৰু হৈ গ'ল মানে ইহঁতৰ মাজতে 0.15টো থাকিব দি দিয়া ইয়াতে যিটি 15 155 আকৌ 155 আকৌ দি দিয়া 1555 ডট দি দিলা গতিকে এই সংখ্যাটোৱেই হৈছে কি এই সংখ্যাটোৱেই হৈছে 1/7 আৰু 2/7ৰ মাজত থকা এটা অপৰিমেয় সংখ্যা